হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে চাগে। আজি বহুদিনৰ মূৰত ভিডিঅ' এটা ক্ৰিয়েট কৰিব আহিছোঁ আৰু ক'ত যাই আছোঁ আপোনালোকে জানেনে? আৰু ইমান যে ভিৰ দেখা পাইছে, কিয় ভিৰ হৈছে আৰু ইমান আপোনালোকে জানেনে? নাজানে? যদি নাজানে তেতিয়াহ'লে জনাই দি আছোঁ। যোৱাকালি এটা ছ'চিয়েল মিডিয়াত নিউজ পাইছিলোঁ আৰু টেলিভিশ্যনতো এটা নিউজ পাইছিলোঁ যে বৰপেটা হাউলি দাবিলাপাৰাত এডাল বট গছত অট'মেটিকলি ধোঁৱা ওলাই আছে আৰু গাছপাতৰ ভিতৰেদি। তো বলক আমি সেইখিনি জেগালৈ যাওঁ, যিখিনি জেগাত এই বটগাছডাল আছে, অৰ্থাৎ দাবিলীয়াপাৰা। তো তাতে ইমান ভিৰ লাগিছে, তাতে হ'ব আন্দাজ জোকে ভিৰ দেখা পাই গম পায় আৰু গাড়ীখিনি। তো এইটো হৈছে মেইন ৰোড। এনেকৈ দি চিধাই গ'লে আমি বৰপেটা ৰোড পাম। তো কিছু দেৰি অলপমান গেলি আৰু পামেই আৰু সেইখিনি জেগা যিটো চুক বুলি কওঁ আমি, দাবিলীয়াপাৰা চুক বুলি কোৱা হয়। তো যিমান জাম হৈছে, জামটো দেখা পাইতো গমেই পাইছোঁ কি হ'ব, তাত কি বা হৈ আছে। তো গেলি গম পাম বাৰু, জোকে অলপকৈ যাই পালোৱে আৰু। এইডাল হৈছে গাছডাল, যিডাল আমি কৈছিলোঁ যে এইডাল বট গছৰ ভিতৰেদি এনেকৈ ধোঁৱা ওলাই আছে। মানে কোনোবা জুই দিছিল নেকি এণ্টাজ ভিতৰত সোমাই, এটা মোৰ ধাৰণা আৰু। যদি জুই দিয়া নাই তেনেহ'লে চৰবো পৰিব পাৰে, কিন্তু চৰব পৰা হ'লেতো তেনেহ'লে গোটেই গাছপাতে ফালি গেলা হয়। কিন্তু ফালিও জানাই, কিন্তু ভিতৰেদি মানে ধোঁৱাটো ওলাই আছে। এটা ফুটা আছে, ফুটাটো দি মানে ধোঁৱাখিনি ওলাই আছে। আপোনালোকক মই দেখুৱাই দি আছোঁ ৰ'ব, অকণমান ৰ'ব। ভিৰ হৈ আছে না, সেইখিনি অলপ প্ৰব্লেম হৈ আছে ভিডিঅ'টো ক্ৰিয়েট কৰা। যিটো ইয়াতো পুলিচো আহিছে আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাকো আহি আছে। যিটো গাছডাল কাটা হ'ব, সেইখন দি মেচিন অনা হৈছে, গাছ কটা মেচিন। যিবিলাক গাছ কটা মানুহ আছে, আহি মাত্ৰ ৰেডি হৈছে ইয়াত গাছপাত কাটব আৰু কাটি মাথক নিশ্চয় বাগৰি দিব আৰু গোটেইখিনি হেন পাইছোঁ। দেখিছেনে এইবিলাক এই ফাঁকে ক'লা ফুৰি আছে, এইবিলাক ধোঁৱা ওলি আছে। গোটেই গাছডালতো তাৰমানে ভিতৰে জুই লাগিছে হেন পাইছোঁ। এনে জানিব পৰা মতেদি মই কোনোবা এজনে ক'লাক মোক যে ভিতৰত আন্দাজ মৌ মাখি আছিল। সেই মৌ মাখিক সেই কৰাৰ কাৰণে মানে খেদাৰ কাৰণে বা মাৰাৰ কাৰণে ভিতৰত আন্দাজ জুই দিছিল হেন পাইছোঁ। তো এনেকুৱা মানে এটা এষাৰ কথা শুনিলোঁ মই ইয়াতে। তা হ'ব পাৰে নহ'ব পাৰে দিয়কচোন, এইটো কোনো কনফাৰ্ম নহয় যে খাবা মতেদি যিটো গাছডালৰ ভিতৰে যি ধোঁৱা আছে, যিটো পজিশ্যনত এনেকৈ লাগব লগা ধোঁৱা নহয় বা জুই নহয়, এটা সেয়ে হ'ব। গোটেই আমাৰ যিটো পুলিচ ডিপাৰ্টমেণ্ট বা আৰক্ষী ডিপাৰ্টমেণ্ট আছে বা ফৰেষ্ট ডিপাৰ্টমেণ্টটো আছে, তেওঁলোকে আন্দাজ গম পাইছে চাগে, ক'ব বিচৰা নাই কিয় জুই লাগিছে বা কিয় ধোঁৱা ওলাইছে। বাকী যিয়ে নকওঁ, কিন্তু এই প্ৰকাণ্ড বৃহৎ গাছডাল যদি কাটি দিয়া হয় অকণমান সেই প্ৰব্লেম হ'ব। কাৰণ কি প্ৰব্লেম হ'ব, এইখিনি জেগাত বহুত মানে জিৰায় আৰু এটা দেখিও অলপ ভাল লাগে, এটা শুৱনি টাইপ। সেইখিনি বস্তু নোহোৱা হ'লে বা সেই গাছডাল নোহোৱা হোৱাৰ লগে লগে অকণমান জেগা চেগা খালী লাগি যায়। আৰু এইবিলাক বৰ্তমান সৰু গাছ নহয়, বহুত ডাঙৰ গাছ হয়। আৰু বট গাছ এডাল বিলাক ভেলু গাছ হয় না, মহাদেৱৰ আমি সেই বুলি কওঁ আৰু বাস কৰা বুলি কওঁ, আহঁত গছ আৰু বট গাছ। এতিয়া কাটি দিলেতো আৰু উপায় নাই, তো কাটিবই লাগিব। জোকে ধোঁৱা উলিয়াই আছে, আপোনালোকে দেখা পায়ে আছে গাছ পেটেদি। তো গাছ কটাৰ কাৰণে যিবিলাক এই কাম কৰা মানুহ আছে গাছ কটা, তেওঁলোকে আহি গাছ পেট উঠি মাথক কেনেকৈ কাটব লাগিব তাৰমানে এই বস্তুটো চাই আছে। চাইতে গোটেইখিনি ৰেডি কৰি কাটি দিব আৰু গাছ পেট অতি সোনকালে। আৰু কাটি দিয়াৰ লগে লগে বহুত জামো হ'ব, কিয় যেনে গোটেই গাছ পেট মেইন আধা বস্তুৱে তাৰমানে মেইন ৰাস্তাটো দি পৰি আছে। সেইখন দি মানে ভালকৈ অলপমান ডিচিপ্লিন হিচাপে কাটিব লাগিব, যেনেকৈ তেনেকৈ কাটিব নোৱাৰে। ৰাতি হ'লাকৈ যদি নিশ্চয় কাটি দিলা হয় যেনেকৈ তেনেকৈ, কিন্তু দিনৰ কথা নহয়। আৰু বহুত জাম হৈ যায়, এইটো ৰাস্তা বিৰাট জাম হয়, বহুত মানুহ গাড়ী মটৰ চলাচল কৰে, হাজাৰ গাড়ী চলাচল কৰে। আৰু আমাৰ আৰক্ষী ডিপাৰ্টমেণ্ট, যিটো আমাৰ ফৰেষ্ট আৰক্ষী ডিপাৰ্টমেণ্ট, তেওঁলোকেও সহায় কৰি আছে গাছডাল কাটাৰ কাৰণে। প্ৰথমতে বহুতে ভাবিছিল যে চৰব পৰিছে নেকি, আন্দাজ চাইডেদি পৰা বুলি ভাবিছিল ধোঁৱা ওলোৱাৰ কাৰণে। তো পিছত যাই গম পালাক যে এটা বেলেগ ধৰণৰ ঘটনা এটা হোৱা বুলি আৰু। তো মই কথাটো কৈ আছোঁ দিয়ক, কোনো কনফাৰ্ম নহয় যে কোনোবা ভিতৰত জুই দিছিল বা মৌ মাখি মাৰাৰ কাৰণে জুই দিয়া বুলি, কিন্তু এইটো কথা কমপ্লিটলি কনফাৰ্ম নহয় হা। জাষ্ট কথাটো মানে শুনিছোঁহে মই এতিয়া। মেইন ৰহস্যটো আৰু তেওঁলোকে জানিব, যাৰ গাছ বা তাত যে আছিল সেইখিনি সময়ত কি হৈছিল কি হোৱা নাছিল, তেওঁলোকে মানে জানিব। যে স্থানীয় ৰাইজ হয় ইয়াত। মই কথাখিনি যিখিনি পাইছোঁ সেইখিনিহে শুনিছোঁ। তো এই গাছডাল কাটি দিলাক বাৰু, অলপকৈ কাটি গোটেইখিনি গাছডালে কাটি দিব হেন পাইছোঁ। আপোনালোকে দেখা পাই আছে সেইখন ইমান জাম হ'ল। অলপ আগতে গাছডাল কি ধুনীয়া লগা আছিল, এতিয়া কেনেকুৱা হৈ গ'ল চাওক। গোটেই গাছপাত কাটি একেবাৰে চূৰ্ণ বিচূৰ্ণ কৰি দিব, এনেকুৱা অৱস্থা হৈ গ'ল।
যিয়ে নহওক বাৰু ভালেই হৈছে, যি নহওক গাছডাল কাটা দেখি।